আজি 4টা মাহ দিন ধৰি মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে আৰু আজিৰ দিনটোত মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত হৈছে। মই সেই সামগ্ৰিক পৰিৱেশটো দলং নিৰ্মাণ স্থলীৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছো যে মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যিসকল আচলতে মাজুলীৰ সকলো ৰাইজৰ সহযোগত এনেধৰণে মানৱ শৃংখল কাৰ্যসূচী ঘোষণা হৈছে আৰু মানৱ শৃংখল কাৰ্যসূচী ইতিমধ্যে চলি আছে। মই দেখুৱাইছো পৰিৱেশটো যে ইতিমধ্যে যেহেতু 4টা মাহ দিন ধৰি বন্ধ হৈ আছে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য, যাক লৈ মাজুলীবাসী বৰ্তমান সময়ত দুশ্চিন্তাৰ মাজত আছে যে বহু আবেগ জড়িত হৈ থকা বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য হ'বগৈ নে, সেই প্ৰতিবাদী কাৰ্যসূচী দেখুৱাইছো। এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সামগ্ৰিকভাৱে আমি সেই পৰিৱেশটো দেখুৱাইছো। বৰ্তমান উত্তাল হৈ পৰিছে দলং নিৰ্মাণস্থলী, যিহেতু প্ৰায় 30টাকৈ খুঁটাৰ নিৰ্মাণ কাৰ্য চলি আছিল, কিন্তু হঠাৎ বন্ধ হৈ গ'ল। আজি 4টা মাহৰ পূৰ্বে নিৰ্মাণ কাৰ্য বন্ধ হৈ যোৱাৰ পাছত আচলতে চিন্তিত হৈ পৰিছিল মাজুলীবাসী, আৰু যাক লৈ বৰ্তমান আজিৰ দিনটোত এনেধৰণে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছো। কি কবা মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মাজুলীবাসী ৰাইজৰ সহযোগত আজি এই নাওখলিত যোৰহাট মাজুলী দলঙৰ যি দলং আছে, দলঙৰ কাম বন্ধ হৈ থকাৰ দাবীত গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। ইয়াৰ পৰাই আমি প্ৰতিবাদ চলি পাই অসম চৰকাৰ আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টক এটাই স্পষ্টভাৱে দাবী জনাব বিচাৰিছো, যি মাজুলী যোৰহাট দলঙৰ কাম বন্ধ হৈ আছে, এই বন্ধ আৰম্ভ হ'ব লাগিব আৰু যাতে মাজুলীবাসীৰ ৰাইজৰ আবেগ, মাজুলীবাসীৰ ৰাইজৰ প্ৰাপ্য মাজুলী যোৰহাট সংযোগী দলংখন, এই দলংখন যিকোনো মূল্যৰ বিনিময়ত মাজুলীবাসীয়ে পাবই লাগিব। ইয়াৰ লগত মাজুলীৰ স্বাস্থ্য, শিক্ষা, আৰ্থসামাজিক দিশটো জড়িত হৈ আছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টভাৱে জনাব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰী তথা পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক অতি শীঘ্ৰে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হ'ব লাগে আৰু তাৰ সমান্তৰালভাৱে এটা কথা জনাব বিচাৰিছো, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিল যে 2026 চনত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৰহাট মাজুলী সংযোগী দলঙৰ পৰা আহি নিৰ্বাচনী প্ৰচাৰ চলাম। আজি এবছৰ দিন বাকী আছে, এই এবছৰ দিনত কি হয় তেওঁলোকে যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ কাম আৰম্ভ কৰে, সেইটো আমাৰ 2 লক্ষাধিক মাজুলী জনসাধাৰণে কিন্তু দৃষ্টি ৰাখিব। পৰিৱেশটো দেখুৱাইছো বৰ্তমান সময়ত এনেধৰণে মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত হৈছে। দেখুৱাইছো যে মাজুলীৰ বিভিন্ন স্থানৰ লোকসকল ওলাই আহিছে আৰু এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছো যে এনেধৰণৰ যিহেতু যিটো পৰিৱেশ, সেই পৰিৱেশৰ মাজত আচলতে মাজুলী যোৰহাট সংযোগী দলংখনক লৈ দুশ্চিন্তাৰ মাজত মাজুলীবাসী বৰ্তমান আজি মানৱ শৃংখল কাৰ্যসূচী কি ক'ব এই মুহূৰ্তত? সঁচাকৈ আজি মাজুলীবাসীৰ ৰাইজৰ আবেগ, মাজুলীবাসীৰ ৰাইজক লৈ ইয়াক খেলা কৰা নহয়, ইয়াক খেলা নহয়, এয়া আবেগ। আমি এটা কথা সতৰ্ক কৰি দিয়া হৈছে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক, বাৰম্বাৰ মাজুলী যোৰহাট সংযোগী দলঙক লৈ মাজুলীবাসীৰ ৰাইজক লৈ হেতালি নেখেলিব, মাজুলীবাসীৰ ৰাইজক লৈ আবেগক লৈ খেলা নেখেলিব, এই কথা স্পষ্ট কৰি দিয়া হৈছে। কি ৰহস্য, কি স্বাৰ্থত, কি ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত বাৰম্বাৰ মাজুলী যোৰহাট সংযোগী দলঙৰ কাম বন্ধ কৰি ৰখা হৈছে। বিগত সময়ত প্ৰায় 8 মাহ সময় এই দলঙৰ নিৰ্মাণৰ কাম বন্ধ কৰি ৰখা হ'ল। এতিয়া প্ৰায় 6 মাহ পাৰ হৈ গ'ল। এই 6 মাহ ইতিমধ্যে কাম বন্ধ কৰি ৰখা
নাই আজি আমি এই নিৰ্মাণস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে শীঘ্ৰে যদি তাৎক্ষণিকভাৱে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম নিৰ্মাণ নকৰে তেতিয়াহ'লে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ'ব আমি গণতান্ত্ৰিকভাৱে অধিক কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আমি ধুনাগুৰি লখিমপুৰ সংযোগী দলং আমি নিৰ্মাণৰ কাম বিচাৰিছো সংযোগী দলঙৰ নিৰ্মাণৰ কাৰণে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে 15 চনৰ পৰা আমি আন্দোলন কৰি আহিছো আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে যোৱা 4 ছেপ্টেম্বৰৰ পৰা মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম বন্ধ হৈ আছে আমি এটা কথা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্টভাৱে ক'ব খুজিছো যে মাজুলীৰ শিক্ষা স্বাস্থ্য আৰু আৰ্থসামাজিক উন্নয়নৰ প্ৰশ্নত মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰিবৰ কাৰণে আমি দাবী জনাইছো এয়া মাজুলীবাসীৰ আবেগ মাজুলীবাসীৰ আবেগৰ লগত খেলা কৰাৰ অধিকাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ নাই আৰু এই দলং যিটো সময়ত 2026 চনত মাজুলীবাসীক উপহাৰ দিম বুলি কৈছিল কিন্তু যোৱা 6টা মাহে এই দলঙৰ কাম বন্ধ হৈ আছে আমি সুধিব খুজিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যদি এনেকৈ দলং নিৰ্মাণৰ কাম বন্ধ হৈ থাকে 26 নালাগে 36তো আপুনি এখন দলং মাজুলীবাসীক উপহাৰ দিব নোৱাৰে গতিকে এটা কথা আমি স্পষ্টভাৱে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ক'ব খুজিছো কেৱল ভোটৰ সময়ত ৰাজনীতিৰ সময়ত মাজুলী আবেগক চুৰ কৰি তাৰ পিছত মাজুলীবাসীৰ সমস্যালৈ পিঠি দিলে কিন্তু নহ'ব এই কথা কেতিয়া আমি মাজুলীবাসীয়ে মানি নলওঁ আৰু তাৎক্ষণিকভাৱে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছো সকলোকে কথা কোনো নাই আমাৰ মাজুলীৰ যি আবেগ জড়িত হৈ আছে যোৰহাট মাজুলী সংযোগী দলঙৰ কাম এই দলঙৰ কাম সম্পূৰ্ণ হ'ব লাগিব আমি ইয়াৰ আগতে চৰকাৰক বাৰে বাৰে বিভিন্ন নিউজৰ যোগে আমি তেওঁলোকক আমি জনাই আছিলো যে যোৰহাট মাজুলী সংযোগী দলঙৰ কাম বন্ধ হৈ আছে মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ এটা বিবৃতি দি তেওঁ মুখ্যমন্ত্ৰীয়ে নিজৰ কাম দায়িত্ব সামৰা আমি দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰীজনক এটা শব্দ ক'ব বিচাৰিছো যে আপুনি অসমৰ যি দল সংগঠন মাজুলী ৰাইজৰ কি যি আবেগ লগত আপোনালোকে খেলা কৰিছে সেই খেলা আমি কোনো কাৰণতে আমি সহ্য কৰা নহ'ব এই আজি আছুৰ সহযোগত বিভিন্ন দল সংগঠন মাজুলী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল আমি ইয়াৰ আগতেও জনাই আছিলো যে যোৰহাট মাজুলী সংযোগী কাম সম্পূৰ্ণ যদি নহয় আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম সেই আজি আমি প্ৰথম প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছো এই মুকলি মাথো ইয়াৰ পৰা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম